আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত তেজপুৰৰ ঐতিহ্যমণ্ডিত 1868 চনতে গঢ়ি উঠা তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অতি উন্নত ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱাত সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে। উল্লেখ্য যে সাম্প্ৰতিক সময়ত প্ৰায় 100% আৰ্থিকভাৱে শোচনীয় অৱস্থাৰ পৰিয়ালৰ সন্তানে অধ্যয়ন কৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইবাৰ অধিক উন্নত ফলে উৎফুল্ল কৰি তুলিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাক। বিদ্যালয়খনৰ কলা বিভাগত 95.16% ফলেৰে বুজন সংখ্যক শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে বুৰঞ্জী বিভাগত 7 গৰাকীয়ে লেটাৰ নম্বৰ, ভূগোল বিজ্ঞানত 6 গৰাকীয়ে লেটাৰ নম্বৰ, ৰাজনীতি বিজ্ঞানত 5 গৰাকীয়ে, অৰ্থনীতি বিভাগত 2 গৰাকীয়ে, আৰ্টি বিভাগত সৰ্বাধিক 18 গৰাকীয়ে লেটাৰ নম্বৰ সহ বহুকেইটা বিভাগত লেটাৰ নম্বৰ সহ উত্তীৰ্ণ হৈছে। সেইদৰে বাণিজ্য বিভাগত 90.9% ফলেৰে 4 গৰাকীয়ে ষ্টাৰ নম্বৰ, বিজ্ঞান বিভাগত 87% ফলেৰে বুজন সংখ্যক বিষয়ত লেটাৰ নম্বৰ সহ উত্তীৰ্ণ হোৱাৰ উপৰিও বৃত্তিমুখী বিভাগতো 67% ফলেৰে কৃতিত্ব পৰিচয় দিবলৈ সক্ষম হোৱাৰ লগতে বিদ্যালয়খনৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগত এগৰাকী ছাত্ৰই 96%তকৈও অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে যথেষ্ট সংখ্যক শিক্ষাৰ্থীয়ে বিভিন্ন বিষয়ত লেটাৰ নম্বৰ সহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত অধ্যক্ষ মঞ্জু বাৰহৈয়ে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে। বিদ্যালয়ে বৰ সুন্দৰ ৰিজাল্ট এইবাৰ পাইছে। 95%ৰ ওপৰৰ ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে আৰু বহুজনে লেটাৰ মাৰ্ক পাইছে। গতিকে এই ৰিজাল্টৰ জৰিয়তে আমি সমাজক এই বাৰ্তা দিব বিচাৰোঁ যে চৰকাৰী বিদ্যালয়তো বহুত ভাল ভাল শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা ভাল ভাল ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। ইয়াত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন লয় সেইসকল ছাত্ৰ ছাত্ৰী কিন্তু বিল' পভাৰ্টি লাইন BPLৰ লাইনৰে ছাত্ৰ ছাত্ৰী হয়। গতিকে BPLৰ তেওঁলোকৰ ঘৰত পৰিৱেশ নথকাৰ পিছতো কিন্তু তেওঁলোকে যে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ জৰিয়তে বা নিজৰ উচ্চাকাংক্ষাৰ জৰিয়তে যি আগ্ৰহ শিক্ষাৰ প্ৰতি আগ্ৰহ দেখুৱাই এই ৰিজাল্ট কৰিছে সেইসকলৰ বাবে সঁচাই ই গৌৰৱৰ কথা। আৰু এই বিদ্যালয়সমূহত সম্পূৰ্ণ সুন্দৰভাৱে শিক্ষক শিক্ষয়িত্ৰীয়ে পাঠদান কৰে। শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাবলৈ বিভিন্ন প্ৰকাৰে সহায় সহযোগ আগবঢ়ায়, যাৰ ফলত নেকি আমাৰ বিদ্যালয়ৰ ৰিজাল্ট এই ধৰণৰ সুন্দৰ ফলাফলৰ আমি সুন্দৰ ফলাফল এটা পাইছোঁ। আমাৰ বিদ্যালয়ৰ ছায়েন্স, আৰ্টছ, কমাৰ্চ আৰু ভকেশ্যনেল এই 4টা ষ্ট্ৰীম আমাৰ বিদ্যালয়ত আছে। আৰু ছায়েন্স ষ্ট্ৰীমত আপোনাৰ এইবাৰ 87% আৰু তাৰে এজন ল'ৰা যিজন ল'ৰাই কেমিষ্ট্ৰীত 94% পাইছে। তেওঁ মুজাহিদিন তেওঁৰ নাম, তেওঁ 94% পাইছে। ফিজিক্সত 5জন ছাত্ৰই লেটাৰ পাইছে, বায়'লজিত এজনে পাইছে, জিঅ'গ্ৰাফীত 7জন, কম্পিউটাৰ ছায়েন্সত এজন, অসমীয়াত এজন আৰু ইংলিছত এজন। এইখিনি খালি ছায়েন্সৰ আৰু অলকিত এজন। কেৱল ছায়েন্সৰ এই ধৰণৰ আমি সুন্দৰ ফলাফলৰ আমি পাইছোঁ। আৰ্টছত 95.16%এ ভাল ৰিজাল্ট কৰিছে আৰু আৰ্টছত ফাৰ্ষ্ট ডিভিজন আছে 30, ছেকেণ্ড ডিভিজন 39, থাৰ্ড ডিভিজন কেৱল 7জন। কমাৰ্চত আপোনাৰ 91%তে আমাৰ ভাল ৰিজাল্ট কৰিছে আৰু তাৰ ভিতৰত কমাৰ্চত 8জনে ফাৰ্ষ্ট ডিভিজন, 10জনে ছেকেণ্ড ডিভিজন আৰু কেৱল 2জনে থাৰ্ড ডিভিজন পাইছে। ষ্টাৰ মাৰ্ক কমাৰ্চত 4জন ছাত্ৰই পাইছে। আনহাতে ভকেশ্যনেলতো 67%তে ভাল ৰিজাল্ট কৰিছে। যিয়েই নহওক এটা কথা যে এই ছাত্ৰসকলো সেই হিচাপে ভাগ হৈ যায়, যিসকল চোকা, যিসকল অলপ দুৰ্বল সেইসকলে সেই ধৰণে স্কিমসমূহ যিহেতু ভাগ কৰে। গতিকে ৰিজাল্টৰ ক্ষেত্ৰতো কেতিয়াবা এই
ৰিজাল্টেই আমি সেইকাৰণে পাওঁ। কিন্তু এটা কথা বৰ ডাঙৰ কথা যে আমি যিসকল ছাত্ৰ ছাত্ৰীক পঢ়াই আছোঁ সেই সকল ছাত্ৰ ছাত্ৰী কিন্তু একেবাৰে সামাজিকভাৱে সকলো ফালৰ পৰাই আৰ্থিকভাৱে সামাজিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী। আৰু এই ছাত্ৰ ছাত্ৰীসকলক শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকক যথেষ্ট উৎসাহ আৰু প্ৰেৰণা দি যোগায় আৰু তেওঁলোকে নিজে চেষ্টা কৰে মানৱ সম্পদ ৰূপে নিজকে গঢ়িবলৈ। গতিকে এই ক্ষেত্ৰত কিন্তু আমাৰ বিদ্যালয়ে সফলতা অৰ্জন কৰিছে বুলি মই ক'ব বিচাৰোঁ আৰু সকলোলৈকে ৰিজাল্টৰ বাবে তেওঁলোকলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ।